নাম বিকাশ ঘোষ আৰু মোৰ এইটো হোল্ডিং একে 85 হোল্ডিং নম্বৰ আমাৰ দুই ভাগৰ ভাগ হৈছে এইটো আৰু মই এইটো জেগাত মই খুঁটি গাড়ী আহিছোঁ কিষাণ শৰ্মা আৰু কিষণ বৰা আৰু এই যে ৰামচন্দ্ৰ সাহানীয়ে মোক খুঁটি গাড়ীব দিয়া নাই মোৰ জেগাত মোৰ দেউতাৰ সম্পত্তি হয় তাৰপিছত আমাৰ দুই ভাইৰ হৈছে এইটো ৰামচন্দ্ৰ সাহানী বুলি কিনিছে না কি কৰিছে এইবিলাক আমি নাজানো মই তাৰ মিছেছক একদিনা সুধিছোঁ যে তহঁতে কিনিছ নেকি কয় আমি জানি না এনেকৈ ক'লে মোক তে মই কেনেকৈ জানিম খুদিছোঁ মই কাৰণ তোমাৰ জিগাই নেই আমি এতিয়া মোৰ জেগা ক্লিয়াৰ কৰি দিব লাগে বাছ মোৰ যেটো আছে 85 হোল্ডিং নম্বৰ তাৰো আছে 85 হোল্ডিং নম্বৰ মোৰো আছে দুই ভাইৰ হোল্ডিং নম্বৰ মোৰ পৰা NOC নলৈ পেলাই কেনেকৈ কিনিব এক হোল্ডিঙত দুইজনে টেক্স দি আছোঁ এক হোল্ডিঙত দুইজনে টেক্স দি আছোঁ এতিয়া মোৰ পৰা বিনা NOC লৈ মোক নজনাকৈ ৰামচন্দ্ৰ চাই কেনেকৈ কিনিব আৰু মাটি পৌৰসভাৰ মাটিটো বিক্ৰী কেতিয়াও নহয় হোল্ডিংটো দখল স্বত্ব ল'ব পাৰে তো হোল্ডিং ল'লেতো একে হোল্ডিঙত দুইজনৰ নাম আছে এতিয়া মোৰ পৰা NOC লোৱা নাই পৌৰসভাত জনোৱা হৈছে পৌৰসভাত জনোৱা হৈছে পৌৰসভাত এতিয়া কি কৰে এতিয়া আকৌ আজি এতিয়া পিছন দিব যাম চাওক মই এইটো জাহাজঘাটৰ বাসিন্দা আজি কমচে কম 40-50 বছৰৰ পৰা ইয়াত আছোঁ মোৰ মা দেউতা ঢুকোৱাৰ পাছত মই ইয়াতে ধুনীয়াকৈ আছোঁ কোনো হেৰি হোৱা নাই মোৰ মা আজি ঢুকোৱা 5 বছৰমান হ'ল 5 বছৰ হোৱাৰ পাছত এতিয়া চলি আছিলে তেতিয়া মোৰ মাটি অলপ কিনা বেচালোঁ কিবা এটা ডিছপুট হ'ল ইয়াতে ওচৰৰ এটা মানুহৰ লগত ৰামচন্দ্ৰ সাহানীৰ লগত তেতিয়া তাৰ লগত ডিছপুট হওঁতে যেতিয়া মই তাৰ লগত ফাইট কৰি নোৱাৰিলোঁ তেতিয়া মই লাষ্টত গৈ গুৱাহাটী হাইকোৰ্টত গ'লোঁ গুৱাহাটীৰ হাইকোৰ্টত যোৱাৰ পাছত কেছ চলি আছিলে যোৱা 1 বছৰৰ পৰা সিহঁতে বহুত মোৰ দাবী ধমকি বহুত দিছে ইয়াৰ পৰা হেৰি কৰিবৰ কাৰণে মই হিলা নাই তো লাষ্টে সিহঁতে কি কৰিলে গুণ্ডা বাহিনী লৈ আহি পেলাই মই এইটো গম পাইছোঁ যে 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ হয় ঈশান বৰাক লৈ আহি পেলাই পলিটিকেল পাৱাৰ দেখাইছে আৰু ইয়াত আহি পেলাই আপোনালোকে গোটেই দেখা পাইছে গোটেই ঘৰখন মোৰ ভাঙি চেঙি একাকাৰ কৰি দিছে আৰু মানে মোৰ মাৰ যিমান গহনা চহনা ইয়াতে দেখা পাইছে আপুনি গড্ৰেজ আছে সব ভাঙি চাঙি মোৰ মাৰ গহনা হওক মোৰ লেণ্ড ডকুমেণ্টছ হওক মোৰ যিমান মানে স্কুল চাৰ্টিফিকেট আছিলে এইবিলাক সব লৈ পেলাই সিহঁতে কি কৰিলে মই নাজানো সব এভৰিথিং মিচিং হৈ আছে মই পুলিচ প্ৰশাসনক জনাইছোঁ মই FIR দিলোঁ তাৰপিছত পুলিচ প্ৰশাসনে একো এতিয়ালৈকে কোনো হেৰি লোৱা নাই আজিলৈকে এতিয়ালৈকে মোটামুটি এসপ্তাহ হ'ল যোৱা শনিবাৰে কেছ 10 তাৰিখে আজি 16 তাৰিখ তো এতিয়ালৈকে কোনো তদন্ত হোৱা নাই মই এটাই বস্তু বিচাৰোঁ যে এইটো তদন্ত অতি সোনকালে হওক আৰু যিটো ৰামচন্দ্ৰ সাহানী যিটো মোৰ লগত যিটো কৰিছে এইটো তাৰো পিছফালে বহুত ক্ৰাইম কৰা আছে তাৰ কাৰণেও তাক CBI NI তাৰ কাৰণে অকণমান তদন্ত কৰক যে সি ইমান টকা পইচা ক'ত বনালে ইমান কোটি কোটি টকা মালিক কেনেকৈ হৈ গ'ল যোৱা আজি 10-15 বছৰ আগত তাৰ একো খাবলৈ নাছিলে আজি ইমান টকা পইচা তাক সি কেনেকৈ বনাই ল'লে আৰু এতিয়া বলপূৰ্বকভাৱে এনেকুৱা মোৰ ঘৰত যে সোমাই গৈছে আজি মোৰ ঘৰত সোমাইছে আজি আৰু বেলেগৰ ঘৰত ভাঙি চাঙি সোমাই যাব এইটো তদন্ত উচিত এটা তদন্ত এটা হ'ব লাগে আৰু মোৰ যিটো মাটি আছে মোৰ ডিগনিটি মোৰ যিটো মান সন্মানভাৱে মই এইটো ইয়াত আহিব লাগে মই ইমানখিনি কথা আছে আৰু মই কাজিৰঙালৈ গৈছিলোঁ পেহীৰ ঘৰত ফুৰিবৰ কাৰণে সেইখিনি মোৰ ওচৰত খুৰাও আছে খুৰা আহিব পাৰে খুৰা আছে তো মই পেহীৰ ঘৰত গৈছিলোঁ যোৱাৰ পাছত যেতিয়া মই গম পালোঁ যে এনেকৈ ঘৰ চব ভাঙি আছে মই আহি পেলাই চাওঁতো গোটেই ঘৰ চব ভাঙিয়ে দিলে ভাঙাৰ পিছত আৰু মই কি কৰিম তেতিয়া আৰক্ষী প্ৰশাসনক মই FIR দিলোঁ যিহেতু DGPক মই দিলোঁ DGPকো মই পঠালোঁ এতিয়ালৈকে একো